মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত অসম চৰকাৰে তোমালোকক স্কুটি প্ৰদান কৰে যিসকল ছাত্ৰীয়ে এই বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে কিন্তু স্কুটি নাপাব তেওঁলোকৰ বাবে আছে এটা গুড নিউজ অসম চৰকাৰে স্কুটি নোপোৱা ছাত্ৰীৰ কাৰণে কিন্তু এটা গুড নিউজ লৈ আহিছে এই গুড নিউজৰ বিষয়ে এই ভিডিঅ'তে বিতংকৈ আলোচনা কৰা হ'ব তোমালোকে জানা যে হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আন্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি প্ৰদান কৰে এই স্কুটি পাবলৈ হলে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত মিনিমাম 80% পাব লাগিব যিসকল ছাত্ৰীয়ে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 80% পাইছে তেওঁলোকৰ ওচৰত দুটা অপচন আছে এটা হৈছে স্কুটি আন এটা হৈছে নিযুত মইনা আঁচনি আন এটা হৈছে মইনা আঁচনি এই 80% নাইবা 80%তকৈ ওপৰত পোৱা ছাত্ৰীসকলে যদি স্কুটি লব বিচাৰে তেতিয়াহলে নিযুত মইনা আঁচনি লব নোৱাৰিব যদি নিযুত মইনা আঁচনি লয় তেতিয়াহলে স্কুটি লব নোৱাৰিব ইয়াৰ ভিতৰত যিকোনো এটা লব লাগিব তোমালোকে কিন্তু দুটাই লব নোৱাৰিবা যিকোনো এটা লব পাৰিবা আৰু যদি তোমালোকৰ পাৰ্সেন্টেজ 80%তকৈ তলত আছে যেনেকৈ 79.8% তোমালোকৰ যদি এই পাৰ্সেন্টেজটো আছে তেতিয়াহলে তোমালোকে স্কুটি নাপাবা তোমালোকৰ ওচৰত এটাই অপচন আছে হেয়া হৈছে নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিত কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকে স্কুটি নাপাবা ঠিকই কিন্তু তোমালোকে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব পাৰিবা ইয়াতে যদি তোমালোকে এপ্লাই কৰা তেতিয়াহলে প্ৰতি মাহত কিমান টকা কৰি পাবা 1250 টকা কৰি পাবা এই টকাটো কিন্তু তোমালোকে প্ৰত্যেক মাহতে পাই থাকিবা আৰু বছৰত 10 মাহৰ কাৰণে পাবা গতিকে তোমালোকে বছৰত কিমান টকা পাবা 12500 টকা যদি 4 বছৰীয়া কোৰ্স তোমালোকে লোৱা হে ডিগ্ৰী কোৰ্সটো যদি তোমালোকে 4 বছৰৰ কাৰণে লোৱা তেতিয়াহলে 12500 টকা পুৰণ 4 বছৰত তেতিয়াহলে তোমালোকে এই 4 বছৰত পাবা 50000 টকা গতিকে তোমালোকে চোৱা যদিও তোমালোকে স্কুটি নোপোৱা তথাপিও কিন্তু তোমালোকে 50000 টকা এটা পাই যাবা ইফালে এটা স্কুটিৰ দাম কিমান হ'ব পাৰে 60000 ৰ পৰা 70-80,000 লৈকে হ'ব পাৰে কিন্তু আনফালে তোমালোকে যদিও স্কুটি নোপোৱা কিন্তু তোমালোকে এটা এই আঁচনিৰ জৰিয়তে ভালেমান টকা পাবা এই আঁচনি পাবলৈ হলে তোমালোকে কিন্তু অসমৰ যি গভৰ্ণমেন্ট কলেজ নাইবা ইউনিভাৰ্সিটি আছে তাতে এডমিশন লব লাগিব প্ৰাইভেটত যদি তোমালোকে এডমিশন লোৱা তেতিয়াহলে কিন্তু এই টকাটো নোপোৱা কোনে কোনে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিবা আৰু কোনে কোনে এই স্কুটিত এপ্লাই কৰিবা এই ভিডিঅত কমেন্ট কৰি জনাই দিয়া